যিহেতু আমাৰ পৰাগ উৎসৱটি হ'ল পৰম্পৰা আমাৰ মিচিংসকলে যেতিয়া মিৰি পৰ্বতৰ দ্বাৰা বৈয়ামলৈ আগমন হৈছিলে সেইদিন ধৰি পিনি আমি ডাঙৰ সুখ শান্তি ৰক্ষাৰ সৈতে পৰাগ উৎসৱটি পালন কৰা হৈছিলে। আজি আমাৰ দুৰ্ভাগ্যৰ বিষয় বহুদিন আমি প্ৰায় ৬০ বছৰ ধৰি উদযাপন কৰিব পৰা নাছিলোঁ। আজি আমি উঠি অহা চামে বিশেষ উদ্যোক্তাৰ জৰিয়তে পৰাগ উৎসৱ উদযাপন কৰিবলৈ বিচাৰিছোঁ। আপোনালোকৰ জৰিয়তে সমূহ ৰাইজ লৈ মিচিং সমাজলৈ মোৰ বিশেষ আহ্বান, সকলোৱে যেন নিজৰ পূজাখিনি কৰি শান্তি শৃংখলাৰে জীয়াই থাকিব পাৰে, সকলোৱে যেন এইখিনি উৎসৱ পালন কৰিব লাগে বুলি মোৰ ফালৰ পৰা অনুৰোধ কৰি মই বিশেষ আৰু নকওঁ। আমাৰ অহা মাৰ্চ মাহৰ 23, 24 আৰু 25 বঙলা 8, 9 আৰু 10 চতত উত্তৰা দাগলি পৰাগ উৎসৱটি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰা হৈছে। সেয়েহে আজি লাইকুটা স্থাপন কৰিছোঁ। বিশেষভাৱে আমাৰ মিচিঙত গাইকুটা কয়, লাইকুটা স্থাপন কৰা হৈছে। আৰু আমাৰ এই পৰাগ উৎসৱৰ মূল লক্ষ্য উদ্দেশ্যটো হৈছে বিশেষভাৱে আমাৰ মিচিং সমাজৰ গাঁওখনৰ দুখ দুৰ্গতি সকলো স্তৰৰ ব্যৱসায় বাণিজ্য খেতি বাতি যাতে নেকি মিলা প্ৰীতিৰে আমি সকলোৱে সমিল মিলেৰে থাকিব পাৰোঁ, সেই লক্ষ্য উদ্দেশ্য আগত ৰাখি আমি এই পৰাগ উৎসৱ বা পৰাগ পূজাটো উদযাপন কৰা হ'ব। আৰু আমাৰ এই গাঁওখনক ইতিপূৰ্বৰ পৰা আমাৰ বয়োজ্যেষ্ঠসকলে যি ত্যাগ কষ্ট আৰু স্বীকাৰ কৰি আজিলৈকে একত্ৰিত হৈ গাঁওখনক উন্নতিৰ দিশত আগুৱাই লৈ হৈ গৈছে, এইসকলক স্মৰণ কৰি আজি গাইকুটাটো স্থাপন কৰা হৈছে, যাতে নেকি আমাৰ দগনি পল ৰুনে পিনে চেদিমল টুকুটা আতৈ আই মাতৃ পিতৃ সকলোকে স্মৰণ কৰি যাতে আমি সুকলমে মিলা প্ৰীতিৰে অনুষ্ঠিত কৰিব পাৰি, তাক লৈ আজি আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে সকলো স্তৰৰ ব্যক্তি বিশেষক অৱগত কৰাই দিবৰ কাৰণে আজি লাইকুটা স্থাপনত আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। Cái bông đó, cái bông